পঞ্চায়ত নিৰ্বাচনৰ দিন ওচৰ চাপি অহাৰ লগে লগে ব্যস্ততা বাঢ়িছে প্ৰতিজন প্ৰাৰ্থীৰ। কি শাসক কি বিৰোধী সকলোৰে ভোটাৰক মন জয় কৰাৰ বাবে কৰিছে ন কৌশল। পিছপৰি থকা নাই মধ্য বজালী জিলা পৰিষদ সমষ্টিত। 4 নং মধ্য বজালী জিলা পৰিষদ সমষ্টিত এইবাৰ নিৰ্দলীয় প্ৰাৰ্থী আৰু মিত্ৰজোঁটৰ প্ৰাৰ্থীৰ মাজত হ'ব তুমুল প্ৰতিযোগিতা। নিৰ্দলীয় প্ৰাৰ্থী দিলীপ বৰুৱাই ভোটাৰৰ মন জয় কৰিবলৈ প্ৰতিটো নামঘৰ প্ৰতিটো অনুষ্ঠানৰ উপস্থিত হৈ চলাই গৈছে নিৰ্বাচনী প্ৰচাৰ সভা। নিশা 4 নং মধ্য বজালী জিলা পৰিষদ সমষ্টিত ভোটান্ত হাদেৰীত নিৰ্বাচনী প্ৰচাৰ সভাত উপস্থিত হৈ সংবাদ মাধ্যমৰ আগত এনেদৰে মন্তব্য দিলীপ বৰুৱাৰ। যেহেতু নিৰ্বাচন এটা অতি গুৰুত্বপূৰ্ণ বিষয়, নিৰ্বাচন এটাৰ জৰিয়তে ৰাইজে এগৰাকী প্ৰতিনিধি নিৰ্বাচিত কৰে এটা নিৰ্দিষ্ট কাৰ্যকালৰ বাবে, আৰু কাৰ্যকালটো হ'ল 5 বছৰ। এই 5 বছৰীয়া কাৰ্যকালৰ বাবে প্ৰতিনিধিগৰাকী বাছনি কৰাৰ মুহূৰ্তত নিশ্চয় ৰাইজৰ বহুখিনি আশা থাকে, আকাংক্ষা থাকে, আৰু সেই আকাংক্ষাখিনি ৰাইজৰ লগত বুজি লোৱাৰ বাবে, ৰাইজৰ মাজত আহি কথাখিনি মত বিনিময় কৰাৰ বাবে মই এনেদৰে ৰাইজৰ মাজত মিলিত হৈছোহি। সকলোতে ৰাইজৰ উৎসাহ আছে, উদ্দীপনা আছে, সহযোগিতা আছে, আৰু এই সহযোগিতাখিনিক আধাৰ কৰি লৈয়ে মই নিৰ্বাচনত অৱতীৰ্ণ হৈছোঁ। আৰু ৰাইজৰ মাজত যিহেতু মই আগতেও আছিলোঁ, এতিয়াও আছোঁ, ভৱিষ্যতেও থাকিম, গতিকে নিৰ্বাচনৰ এগৰাকী প্ৰাৰ্থী হিচাপে ৰাইজৰ মাজত মই নিশ্চয় আহিবই লাগিব, আৰু মই সেই অনুযায়ী ৰাইজক সেৱা জনাবলৈ আহিছোঁ। 5 তাৰিখে মুখ্যমন্ত্ৰী আহি নিৰ্বাচনী প্ৰচাৰ চলাব বিজেপি দলৰ হৈ। এই ক্ষেত্ৰত যি আপুনি নিৰ্দলীয় প্ৰাৰ্থী হিচাপে আপোনালোকে প্ৰত্যাহ্বান আহিব নেকি? আচলতে সকলো দলৰ একোটা এজেণ্ডা থাকে, চৰকাৰৰে হওক দলৰে হওক এজেণ্ডা একোটা থাকে। মই আশা কৰোঁ যে নিশ্চয় মুখ্যমন্ত্ৰী মহোদয় আহিলেও সমষ্টিবাসী ৰাইজে ইতিমধ্যে যিটো ভাৱনা তেওঁলোকৰ মাজত জাগৰিত হৈছে, যিটো সিদ্ধান্ত লৈছে মনত, এই সিদ্ধান্তৰ কোনো পৰিৱৰ্তন নহ'ব। আচলতে মুখ্যমন্ত্ৰীগৰাকীয়ে যি মানুহে আচলতে ৰাইজৰ মাজত জনপ্ৰিয় হয়, সেই মানুহজনকে আচলতে টিকট দিয়াৰ কথাও মুখ্যমন্ত্ৰী আকাৰে ইংগিতে বুজাই দিছে। এই ক্ষেত্ৰত আচলতে ৰাইজে কেনেদৰে আঁকোৱালি লৈছে আপুনি? এতিয়া ৰাইজে মোক আঁকোৱালি লৈছে, মুখ্যমন্ত্ৰী মহোদয়ৰ বক্তব্যৰ লগত ৰাইজৰ সিদ্ধান্তৰ এই ক্ষেত্ৰত হয়তো কিছু অমিল আছে। এইটো অৰ্থত অমিল আছে যে মুখ্যমন্ত্ৰী মহোদয়ে যিটো কথা কৈছে, ৰাইজৰ মাজত জনপ্ৰিয় ব্যক্তিক প্ৰাৰ্থিত্ব দিব লাগে। এতিয়া আমাৰ এই 4 নম্বৰ মধ্য বজালী জিলা পৰিষদ সমষ্টিত ৰাইজৰ মাজত একেবাৰে ৰাইজে নিবিচৰা এগৰাকী ব্যক্তিক প্ৰাৰ্থিত্ব দিছে, গতিকে ৰাইজে তোক প্ৰত্যাখ্যান কৰিবই।